আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এইটো ভিডিঅ' হ'ল আপোনাৰ হাতত যদি জব কাৰ্ড আছে তেনেহ'লে কিন্তু আপোনালোকে জব কাৰ্ডৰ পইচা লাভ কৰিব, অথবা আপোনালোকে যদি জব কাৰ্ড বনাইছে বা আপোনালোকৰ জব কাৰ্ড বনোৱা আছে, আপোনালোকে এতিয়াও পইচাটো লাভ কৰা নাই, কেনেকৈ চেক কৰিব যে আপোনাৰ জব কাৰ্ডটো এক্টিভ হৈ আছে নে নাই, কেনেকৈ আপোনালোকে আপোনাৰ মোবাইলৰ পৰা জব কাৰ্ডৰ লিষ্টটো চেক কৰিব। মই কৈছোঁ এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে নাজানে যে আপোনাৰ জব কাৰ্ড আছে নে নাই, এতিয়া কিন্তু আপোনালোকে জানিব পাৰিব যে আপোনাৰ জব কাৰ্ডটো আছে নে আৰু আপোনাৰ জব কাৰ্ডটো এক্টিভ হৈ আছে নে নাই, কেনেকৈ আপোনালোকে জব কাৰ্ডৰ লিষ্টটো বা আপোনাৰ নামটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব জব কাৰ্ড আছাম, লিখি চাৰ্চ কৰি দিব। ইয়াত চাব, ইয়াত যদি 1 নম্বৰত লিংক আহি যাব মহাত্মা গান্ধী এনৰেগা। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত ইয়াত চাব অলপমান তলত আহি যাব, এইটো কিন্তু অফিচিয়েল ৱেবছাইট। মই আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব। ইয়াত চাব, ইয়াত ফাৰ্ষ্ট দিয়া আছে ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয়, আপোনালোকে ইয়াত চাই লৈ এতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব, তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ব্লকৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত কিন্তু ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনাৰ ব্লকৰ ভিতৰত যিমানকেইটা পঞ্চায়তৰ নাম আছে, ইয়াত সকলো পঞ্চায়তৰ নাম আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ পঞ্চায়তৰ নেম কোনটো হয়। ইয়াত যিটো আপোনাৰ পঞ্চায়তৰ নেম হয়, এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়ত নামৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া আছে জব কাৰ্ড ৰেজিষ্ট্ৰেশ্যন। ইয়াত যিটো 1 নম্বৰৰ 3 নম্বৰ দিয়া আছে জব কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্টাৰ। আপোনালোকে ইয়াত চাব, ইয়াত দিয়া আছে R1 জব কাৰ্ড ৰেজিষ্ট্ৰেশ্যন, আৰু এইফালে চাব দিয়া আছে ইয়াত যিটো 1ৰ 3 নম্বৰ অপশ্যন দিয়া আছে জব কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্টাৰ। এতিয়া আপোনালোকে ইয়াত 1ৰ 3 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব, জব কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্টাৰ। যেতিয়া আপোনালোকে 1ৰ 3 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া আপোনাৰ ওচৰত এতিয়া আপোনাৰ পঞ্চায়তৰ জব কাৰ্ডৰ লিষ্টটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আহি যাব আপোনাৰ জব কাৰ্ডৰ নম্বৰ, আৰু 2 নম্বৰত আহি যাব ইয়াত আপোনাৰ ফুল নেম। এতিয়া আপোনালোকে এইটো ইছ্যুৰ পৰা চেক কৰি ল'ব যে আপোনালোকৰ লিষ্টত নামটো আছেনে নাই, বা যদি আপোনালোকে নাজানে যে আপোনাৰ জব কাৰ্ডটো বনোৱা আছেনে নাই, যদি আপোনাৰ জব কাৰ্ডটো হেৰুৱাই গৈছে, তেনেহ'লে আপোনালোকে ইয়াৰ পৰা সকলো প্ৰচেছ জানিব পাৰিব। এতিয়া আপোনালোকে এনেকুৱাকৈ আপোনাৰ জব কাৰ্ডটো আৰু আপোনাৰ নামটো ফাৰ্ষ্ট চাব লাগিব। যদি আপোনালোকৰ এইটো লিষ্টত নাম থাকে তেনেহ'লে আপোনালোকে ইয়াত চাব, ইয়াত যিটো আপোনাৰ নাম আছে আৰু ইয়াত জব কাৰ্ড নম্বৰ দিয়া আছে, আপোনাৰ নামটো ইয়াত ভালকৈ চাই ল'ব। যদি আপোনালোকৰ এইটো লিষ্টত নাম থাকে আৰু এইফালে চাব সমানে কিন্তু আপোনাৰ জব কাৰ্ড নম্বৰ দিয়া আছে, আপোনালোকে ফাৰ্ষ্ট আপোনাৰ নামটো চেক কৰি লৈ এতিয়া আপোনালোকে আপোনাৰ নামৰ সমানে জব কাৰ্ড নম্বৰৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে জব কাৰ্ড নম্বৰৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত ইয়াত জব কাৰ্ডটো আহি যাব এনেকুৱাকৈ। এতিয়া আপোনাৰ জব কাৰ্ডত আপোনাৰ কিমানজনৰ নাম এড হৈ আছে আৰু কোনটো বেংকৰ একাউণ্ট জব কাৰ্ডত জমা কৰিছে, ইয়াত সকলো প্ৰচেছ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি জানিব পাৰিব যে আপোনাৰ একাউণ্টত জব কাৰ্ডৰ পইচা সোমাইছে নে সোমোৱা নাই, কিমান তাৰিখে সোমাইছে, কিমান টকা সোমাইছে, আৰু কোনটো স্কিমৰ আপোনাৰ জব কাৰ্ডত পইচা সোমাইছে, ইয়াত আপোনালোকে সকলো প্ৰচেছ জানিব পাৰিব। যদি আপোনাৰ হাতত জব কাৰ্ড নাই, আপোনালোকে নাজানে যে আপোনাৰ জব কাৰ্ডটো আছে, তেনেহ'লে আপোনালোকে এনেকুৱাকৈ আপোনাৰ জব কাৰ্ডটো আৰু আপোনাৰ জব কাৰ্ডৰ পে'মেণ্টটো চেক কৰক এনেকুৱাকৈ।